মাতৃৰ মৃতদেহ চোতালত থৈ পৰীক্ষা দিবলৈ গ'ল এহাল ভাতৃভগ্নী। এটা চৰকাৰী চাকৰিৰ কিমান যে প্ৰয়োজন সেয়া যেন প্ৰমাণ কৰিলে এহাল ভাতৃভগ্নীয়ে। 23 লাখ চাকৰি প্ৰাৰ্থীৰ মাজতে এহাল ভাতৃভগ্নীৰ এক মৰ্মান্তিক ক্ষণ। জীৱন জীৱিকাৰ বাবে এটা চৰকাৰী চাকৰিৰ কিমান প্ৰয়োজন সেয়া আজি প্ৰমাণ কৰি দেখুৱালে বৰপেটাৰ এহাল ভাতৃভগ্নীয়ে। পুৱা মৃত্যু হোৱা নিজৰ মাতৃৰ মৃতদেহ চোতালত থৈ আজি অনুষ্ঠিত হোৱা চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে পৰীক্ষা দিবলৈ গ'ল পাঠশালাৰ 2 ভাতৃভগ্নী ক্ৰমে বিশ্বজিৎ দাস আৰু বৰ্ণালী দাসে। উল্লেখ্য যে বিগত 4 মাহ ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল বিশ্বজিৎ আৰু বৰ্ণালীৰ মাতৃ। আৰু বিশ্বজিৎ দাসে পুৱাৰ ভাগতে মাতৃৰ আশীৰ্বাদ লৈ চাকৰিৰ বাবে পৰীক্ষা দিবলৈ গৈছিল বজালীৰ নিত্যানন্দলৈ। আনহাতে কন্যা বৰ্ণালী দাসে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত দিবলৈ গৈছিল পৰীক্ষা। আৰু পৰীক্ষাৰ প্ৰাক মুহূৰ্ততেই গম পাইছিল মাতৃৰ বিয়োগৰ কথা। ইয়াৰ পিছতেই দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰৰ চোতালতেই মাতৃৰ নিথৰ দেহ পৰি থাকিল দিনটো। জীয়ৰী আৰু পুত্ৰ ঘৰত উপস্থিত হোৱাৰ পিছতহে সৎকাৰ কৰা হ'ব মাতৃৰ মৃতদেহ। বৰপেটাৰ পৰা অক্ষেন্দ্ৰ ডেকাৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।